এটা ব্ৰেকিং নিউজ ৰাজ্যত এটাৰ পিছত আনটো ধিং কাণ্ডৰ দৰে জঘন্য ঘটনা আৰু এবাৰ লম্পট চুকুৰালীয়ে এগৰাকী অসমীয়া বোৱাৰীৰ শ্লীলতা হানিৰ অপচেষ্টা কৰে আৰু তাৰ পাছতে ৰাইজে কৰায়ত্ব কৰি এইগৰাকী লম্পট চুকুৰালীক আৰক্ষীক গতাই দিছে আৰু সামগুৰিত সংঘটিত হৈছে আন এক জঘন্য ঘটনা। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। ধিং কাণ্ডৰ পিছতে ৰাজ্যত এটাৰ পিছত আনটো জঘন্য ঘটনা পুনৰ পোহৰলৈ আহিছে ৰাজ্যত। এবাৰ মহিলাৰ শ্লীলতা হানিৰ চেষ্টা কৰিলে লম্পট চুকুৰালীয়ে এগৰাকী অসমীয়া বোৱাৰীৰ শ্লীলতা হানিৰ চেষ্টা চলায়। এগৰাকী অসমীয়া বোৱাৰীক শ্লীলতা হানিৰ চেষ্টা কৰে এইগৰাকী লম্পট চুকুৰালীয়ে। আৰু সামগুৰিৰ বিলপাৰাত সংঘটিত হৈছে আন এক জঘন্য ঘটনা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। সামগুৰিৰ বিলপাৰত সংঘটিত হৈছে জঘন্য কাণ্ড। সামগুৰি হাস্পতাল পথৰ স্থানীয় দোকানলৈ গৈছিল মহিলাগৰাকী আৰু সেইগৰাকী মহিলাক উদ্দেশ্যে লম্পট চুকুৰালীয়ে চলাইছিল নিৰ্যাতন আৰু আন্ধাৰৰ সুযোগ লৈ মহিলাগৰাকীক যৌন নিৰ্যাতনৰ অপচেষ্টা লম্পট চুকুৰালীৰ আৰু স্থানীয় ৰাইজে চকুৰক ধৰি গতাই দিয়ে সামগুৰি আৰক্ষীক। মহিলাগৰাকীয়ে হুলস্থুল কৰাৰ পাছতেই চিঞৰ বাখৰ কৰাৰ পাছতে স্থানীয় লোকে এইগৰাকী চুকুৰালীক ধৰে আৰু ধৃত চুকুৰালীৰ বিৰুদ্ধে সামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে। আৰু ধিং কাণ্ডৰ পাছতে ৰাজ্যত এটাৰ পিছত আনটো জঘন্য কাণ্ড পোহৰলৈ আহিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, ব্ৰেকিং নিউজ। এইবাৰ মহিলাৰ শ্লীলতা হানিৰ অপচেষ্টা কৰিছে চুকুৰালী নামৰ এটা লম্পটে। লম্পট চুকুৰালীৰ কাণ্ডৰ পাছতে সামগুৰিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এগৰাকী মহিলা অসমীয়া বোৱাৰীক শ্লীলতা হানিৰ অপচেষ্টা চলাইছিল চুকুৰালীয়ে। আৰু সামগুৰি বিলপাৰত সংঘটিত হৈছে আন এক জঘন্য কাণ্ড। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, ব্ৰেকিং নিউজ। সামগুৰি হাস্পতাল পথৰ দোকানলৈ এগৰাকী মহিলা গৈছিল আৰু তেতিয়া এইটো লম্পট চুকুৰালীয়ে বোৱাৰীগৰাকীক যৌন নিৰ্যাতন বা শ্লীলতা হানিৰ অপচেষ্টা চলায় আৰু তাৰ পাছতে লপাথপা দিয়ে স্থানীয় ৰাইজে। মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাৰ পাছতেই স্থানীয় ৰাইজ একগোট হৈ কৰায়ত্ব কৰে এইগৰাকী লম্পট চুকুৰালীক আৰু তাৰ পাছতেই আৰক্ষীক গতাই দিছে চুকুৰালী। ধৃত চুকুৰালীৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ আৰু এজাহাৰৰ ভিত্তিতে এতিয়া গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। আৰু সামগুৰিত সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। সামগুৰি হাস্পতাল পথৰ এখন দোকানলৈ মহিলাগৰাকীয়ে বজাৰ কৰিবলৈ গৈছিল আৰু তেতিয়াই এইগৰাকী লম্পট চুকুৰালীয়ে আন্ধাৰৰ সুযোগ লৈ অসমীয়া বোৱাৰীগৰাকীৰ শ্লীলতা হানিৰ অপচেষ্টা চলায় আৰু তাৰ পাছতেই মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰে। মহিলাগৰাকীৰ তৎপৰতাত স্থানীয় ৰাইজ একগোট হৈ কৰায়ত্ব কৰে লম্পট চুকুৰালীক লপাথপা দি আৰক্ষীক গতাই দিছে আৰু ধৃত চুকুৰালীৰ বিৰুদ্ধে এতিয়া ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ। কিছু মন্তব্য আছে, গাঁও প্ৰধানৰ মন্তব্য আহি পৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত কি কৈছে আমি মন্তব্য আগবঢ়াইছোঁ। ফোন এটা কৰিলোঁ আমাৰ হস্পিটেলৰ গুৰিৰ পৰা ল'ৰাজনক চিনি পালোঁ, আহকচোন অলপ। মই যাব নোৱাৰোঁ, গাটো বেয়া কৈছে ন, এনেকুৱা কণ্ডিশ্যন। কি হ'ল, আহি পেলাই গম পাওঁ যে তাত কোনোবা এই আমাৰ ওচৰৰে ছোৱালী এজনী বুলি শুনিলোঁ। তেওঁ এনেকৈ ল'ৰাটোৰ সৈতে কিবা বজাৰৰ পৰা নে দোকানৰ পৰা গৈ আছিলে, মোক শুনামতে আৰু গৈ আছিলে। তেনেকুৱাতে কোনোবা দুজনমান দুৰ্বৃত্তই তেওঁক আগুচি ধৰিছিলে। আগুচি ধৰাত ছোৱালীজনীয়ে অলপ চিঞৰ বাখৰ কৰাত থাপ মাৰি ধৰিলে বোলে। অলপ যিজনক ধৰিলে তেওঁ অলপ ফিজিকেলি হেণ্ডিকেপ আছিলে, তেওঁ ভৰি এখন অলপ বেয়া বুলি পিছত দেখা পাইছোঁ। বাকী কোনোবা দুজন মানে আন্ধাৰৰ সুযোগ লৈ পলালে। গতিকে এই বস্তুটো আচলতে এইটো বেয়া কথা। কাৰণ এতিয়া ধৰকচোন, কোনোবা ছোৱালী টিউশ্যনৰ পৰা যাব, কোনোবা বোৱাৰী মানুহ গধূলা সময়ত বজাৰৰ পৰা যাব, এনেকুৱা ক্ষেত্ৰত যদি মহিলাখিনি নিৰাপত্তা নোহোৱা হৈ পৰা নিচিনা হৈ পৰিছে। গতিকে সেইকাৰণে আৰু ময়ো এটাই বিচাৰিছোঁ যে গধূলা সময়ত অন্ততঃ আমাৰ যিবিলাক গাঁৱৰে ধৰক যুৱক যুৱতী আছে, তেখেতসকলেও যাতে অলপ নিৰাপত্তা দিয়ে, চাই চিনাক্ত যুৱক যুৱতী কোনোবাক দেখিলে যাতে কি ক'লে ল'ৰাকেইজন তেওঁ কোৱা মতে সোণাৰবালি বুলি গম পালোঁ এজন, আৰু দুজন পলাই যোৱা দুজন তেওঁহে কৈ আছে বাজিয়া গাঁৱৰ ফালৰ বুলি এনেকৈ শুনিলোঁ। যিজন গ'ল আৰু যিজনক ধৰা পৰিলে তেওঁ শাৰীৰিকভাৱে সক্ষম আছিলে, তেওঁ কি ক'লে মুছলিম সম্প্ৰদায়ৰ হয়। এইটো আচলতে ঘটনা পৰিঘটনাটো হৈছে আচলতে এইটো বেয়া কথা। তেনেকুৱা হ'ব নালাগে, ভৱিষ্যতে যাতে তেনেকুৱা নহওক সেইটোকে মই কামনা কৰিছোঁ। গতিকে হ'ব নালাগে। গতিকে ভৱিষ্যত যাতে আৰু ছোৱালী বোৱাৰী
বা আমাৰ মহিলাখিনি নিৰাপত্তাৰ মাজত থাকে তাৰে কাৰণে আপোনালোকৰ আৰক্ষী এজনক আটক কৰিছে। 3জন বুলি শুনা পাইছিলোঁ। তেওঁ শাৰীৰিকভাৱে সক্ষম কাৰণে তেওঁ ধৰা পৰিলে, বাকীকেইজন পলাই গ'ল বুলি।